মৰমৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনে কোনে টিভিত চালে কিমানে চালে হাত দাঙক বাপৰে চবে চালে তেলে মোৰ লগত একেলগে কওক জয় জয় শ্ৰীৰাম বহুত বহুত ধন্যবাদ আপোনালোক বহক Hello everyone, good morning. আৰু একদম ৰাতিপুৱা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাজিছে পুৰা 7টা মই কিন্তু উঠিলোঁ 5টা বজাতে ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলে গা পা ধুলোঁ ঘৰৰ কেইটামান কাম আছিলে কৰি মেলিলোঁ এফালে যাবলৈ ওলাইছোঁ এফালে মানে বিশেষ কামতে যাবলৈ ওলাইছোঁ আৰু একেবাৰে ওলাই মেলি হৈ গ'ল চাহটা মই খাই ল'লোঁ খাই মেলি চব হৈ গ'ল মোৰ কৰি গাড়ী আহিব আৰু যাম আজি মানে নিজৰ গাড়ীত নহয় আজি প্ৰথমবাৰৰ বাবে বেলেগ গাড়ীত যাম আৰু কিহত যাম আপোনালোকক সকলোখিনি দেখাম আৰু ক'ত যাম একেবাৰে আপোনালোকক জেগাত গৈ লগ পাম আপোনালোকক টাইমটো দেখাইছোঁ ৰ'ব এয়া টাইম চক এইটো টাইম দেখিলে 7টা 8 হৈছে আৰু বাহিৰৰ পৰিৱেশটো চক এয়া মানুহজনে ৰাতিপুৱা 5টা বজাত ফোন কৰিছে আৰু মোক কৈছে ধুনীয়াকৈ মফলা এখন মাৰি ল'বা চুৱেটাৰ পিন্ধিবা মোজা চোজা চব পিন্ধিবা আৰু মানে পটককৈ মোৰ মাথাৰ বিষটো হৈ যায় যে আৰু চাইনাছৰ প্ৰব্লেম আছে সেইটো কাৰণে মোক ফোন কৰি বাৰে বাৰে মনত পেলাইছে এইখিনি কৰিবলৈ এয়া মই চুৱেটাৰ পিন্ধিছোঁ এইবোৰো মাৰি লৈছোঁ পূৰা আৰু এইফালে চাব তলৰ ফালে মোজা চোজা চব পিন্ধি লৈছোঁ তাত গৈ ইমানেই গৰম লাগিছে কি ক'ম আৰু গৈ মেলি তাত যোৱাৰ পাছত চব খুলিয়ে দিলোঁ কিন্তু তাৰ আগত মানুহজনে ইমানবাৰ ফোন কৰিছে নহয় একেবাৰে মানে মই কি ক'ম আৰু মই চব পিন্ধি মেলি ওলাইছোঁ আৰু হয়ও বতৰটো বহুত বেছি বেয়া কৰিছে এইফালে চক মই মোজাও পিন্ধি ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ তলা চলা মাৰি ল'ব লাগিব নহ'লে মোৰ মানে জানে নহয় আৰু তলা চলা মাৰিবলৈ মানে বহুত বেয়া পাওঁ এইবিলাক কাম একদম কৰিবলৈ মন নাযায় এখাতে ইয়াৰ কেমেৰা কৰিছোঁ আৰু এখাতে এইফালে তলা লগাইছোঁ কিন্তু তলা লগাব নোৱাৰিলোঁ কেমেৰা লৈ এতিয়া ওলাই মেলি গৈ আছোঁ আৰু এতিয়া গাড়ীত উঠিমগৈ আৰু তলা চলাবোৰ আগতে লগাই লৈছোঁ নহ'লে মই একদম পাহৰি যাওঁ ভুলকৰ বেমাৰ এটাতো আছেই জানে আপোনালোকে আহি পাব আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে গাড়ী আহি পালে আৰু এইফালে আমি এতিয়া গৈ আছোঁ টিকলি মাত ওলালে মই ঘৰৰ পৰা ওলাই আহি থাকোঁতে আপোনালোকক কোৱা নাছিলোঁ যে মই ক'লৈ যাওঁ আপোনালোকে এইকেইখন দেখি হয়তো গম পাইছে হয় আজি নাজিৰা চকীমুখত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় আহিছে আৰু তাতে আমাৰ ৰেচন কাৰ্ড বিতৰণ আছিলে আজি সেই বিতৰণৰ বাবে তেখেত আহিছে আৰু অহাৰ পিছত তাত গৈ পেলাই আপোনালোকক মই সকলোখিনি দেখাই আছোঁ আৰু চাউল কাৰ্ডৰ বিতৰণ কৰিছে চাউল কাৰ্ড আমি পালোঁ আৰু বহুতখিনি মানুহক কালি চাউল কাৰ্ড দিছে সেয়াই আমি এতিয়া আহি পাই গ'লোঁ আৰু গাড়ী ৰখাই দিলোঁ নামিলোঁ আৰু আপোনালোকো আহিছিলেনে জনাবচোন দেই ভিডিঅ'টো কেলৈ মিছ কৰোঁ জনাব আমি আহি পাই গ'লোঁ এতিয়া দেই গম পাইছে আমি ক'ত আহিছোঁ এইফালে চক আমাৰ মামা হিমু মামা আহিছে আমি আহি আছোঁ গাড়ী চাড়ী ৰখাই থৈছোঁ আৰু এইফালে এইফালে বেটি এইফালে চাই দিয়াচোন বেটি আমি এতিয়া গৈ আছোঁ বাকীখিনি আপোনালোকক তাত গৈ মেলি ধুনীয়াকৈ দেখাই আছোঁ আগফালৰ দৃশ্য এইটো চক আমাক সোনকালে মাতিছিলে আৰু আমি সোনকালে আহি পালোঁ তেতিয়ালৈকে ইমান বেছি মানুহ হোৱা নাছিলে যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী অহা নাই তাৰপিছত যেতিয়া আহিলে যে তাৰ পাছত ইমানে মানুহ হ'ল মানুহৰ মানে বহিবলৈ জেগা নাইকিয়া এনেকুৱা মানুহ হ'ল আৰু এইফালে এতিয়া দেখিছে ন চকী খালী অকণ দেৰিকৈ চাব পূৰা ভৰ্তি হৈ যাব দিলে তো মই মাৰিমেই
সুধি লবি অথনিৰ মানুহ চক কিমান আছিলে আৰু এতিয়া মানুহ চক গোটেইখিনি ভিডিঅ' কৰি দিছোঁ আৰু মানুহৰ ভিৰত ইমানে বেছি গৰম লাগিলে চুৱেটাৰটো এটা খুলি মোজা খুলি পাৰ্চত চব ভৰাই ল'লোঁ আৰু এইফালে আছে খুৰী আৰু এইফালে মাহী খুৰীক আপোনালোকে চিনি পাইছে আপোনালোকে দেখি থাকে খুৰীহঁতকো মাতিছিলে আত্মসহায়ক গোটাৰ ফালৰ পৰা তো তেখেতসকলে সেইকাৰণে আহিলে ইয়াৰ নঠিছে আৰু এইফালে এতিয়া এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় আহি পালে আৰু আপোনালোকৰ বাবে এয়া ভিডিঅ' কৰি ৰাখিলোঁ আৰু আজি ওচৰৰ পৰা তেখেতক প্ৰথমবাৰৰ বাবে দেখি পালোঁ আপোনালোকে ওচৰৰ পৰা দেখিছেনে তেখেতক আপোনালোকে কমেণ্ট এটা কৰিবচোন খাদ্য সুৰক্ষা আইন অনুসৰি আমাৰ ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে আদৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া ইয়াত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া কোনে কোনে টিভিত চালে কিমানে চালে হাত ডাঙৰ বাপৰে চবেই চালে তেলে মোৰ লগত একেলগে কওক জয় জয় শ্ৰীৰাম বহুত বহুত ধন্যবাদ আপোনালোক বহক সৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া থাউৰা পুনৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো এতিয়া আছে ফলাগৰ শৰাই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তৃতা শেষ কৰি তেখেতে আমাক চাউল কাৰ্ড ল'বলৈ গৈ তেখেতে ইয়াৰ পৰা যাবলৈ লৈছে আৰু তেখেতে গৈছে ইয়াৰ পৰা এতিয়া এয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যোৱাৰ পিছত এইফালে আনটোফালে এয়া কাউণ্টাৰত ৰেচন কাৰ্ডৰ বিতৰণ কৰা হৈ আছে এইফালে মানুহ চব সোমাবলৈ জেগা নাই ইমান ভিৰৰ মাজত ইমান কষ্টত সোমাই মেলি কৰি চাউল কাৰ্ডখন লৈ মেলি আহি ওলাই আহিলোঁ আৰু কাৰ্ডখন পালোঁ আপোনালোকক দেখালোঁ এতিয়া কিন্তু আহি লৈ এয়া ৰাস্তা কিনাৰত ৰখি আছোঁ ভিৰ দেখিছে নহয় জাম কেনেকুৱা জাম এয়া চক এই জামৰ কাৰণে আমি 2 ঘণ্টা সময় পূৰা ৰখিছোঁ গাড়ী ওলাব পৰা নাই আৰু গাড়ীখন ওলাই আহিও ভাইটি এটা লৈ গৈছিলে গাড়ীখন আৰু গাড়ীখনৰ পূৰা মাজত সোমাই আছে মানে আমাৰ ওলাবলৈ কাৰণে জেগা নাই এনেকুৱা বেছি ভিৰ হৈছে বহুত বেছি মানুহ হৈছিল কালি মিটিংখনত আৰু এইফালে মোৰ হাঁচিয়াই অৱস্থা বেয়া হৈ আছে দেখিছে নহয় মোৰ কি অৱস্থা মোৰ মানে কালি মই কেনেকুৱা চৰ্দি ৰাতিপুৱা ঠাণ্ডা পানী দি গা ধুইছিলোঁ 5টা বজাতে তাৰ মজা ওলাইছে সেয়া আপোনালোকে এইবোৰ ভুল নকৰিব দেই ঠাণ্ডা পানী দি গা চা নুধুব কিন্তু ক'ৰবাত যাবলৈ আছে তেনেকৈ দৌৰিকে মোৰ নিজৰ প্ৰতিফলৰ কাৰণে মই এনেকৈ পাই আছোঁ এয়া তাৰপাছত এতিয়া আৰু ফাইনেলি গাড়ীখন ওলাই আহিলে ওলাই অহাৰ পাছতো এয়া কি কৰিলোঁ আমি অকণমান দূৰ আহিছিলোঁহে আকৌ জাম লাগিলে এয়া আমি আকৌ ৰখি আছোঁ এতিয়া এইফালে চাই পেলাই কোৱা হাই কোৱা হাত হিলাই কৈ দিয়া আকৌ হাত হিলাই কৈ দিয়া
হেল্ল' এভৰিৱান, কালি আৰু আপোনালোকক আহি মেলি লগ নাপালোঁ আৰু আজি একেবাৰে দিনত লগ পাইছোঁ। মানে এতিয়া 12টা বাজিবলৈ হ'ল, বহুত দেৰিকৈ লগ পাইছোঁ আৰু ছোৱালী স্কুল গ'ল, পঠিয়ালোঁ মেলিলোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবলৈ সময় নাপালোঁ আজি, জানেনে। আৰু কালি আহিলেও ইমান বেছি মাথা চাথা বিষালে নহয়, কালি খোৱা বোৱা হোৱা নাছিলে যে, সেইটো কাৰণে। আৰু ইমান ভিৰৰ মাজত, ইমান হেৰিৰ মাজত থাকি মেলি একদম ভোকত মানে আহি মেলি কেনেকুৱাই লাগিছে। আৰু একমাত্ৰ মানে চাউল কাৰ্ডখনৰ কাৰণে যাবলগীয়া হ'ল। যিহেতু আপোনালোকে গম পায় আমাৰ কাৰণে চাউল কাৰ্ডখন কিমান ইম্পৰ্টেণ্ট, আৰু পালোঁ আমি চাউল কাৰ্ডখন কালি। যেনেকৈ আমাক মাতিলে, আমাক তেনেকৈ চাউল কাৰ্ডখন কাইলৈ দিলে। আৰু চাউল কাৰ্ডখন আমাৰ বাবে এটা ডকুমেণ্ট হয়, আৰু সেই ডকুমেণ্টটো আমাৰ বাবে বহুত জৰুৰী। তাৰ বাবে চাউল কাৰ্ডটো এপ্লাই কৰিছিলোঁ মই আজি অলপ দিনৰ আগতে, আৰু চাউল কাৰ্ডটো অতি সোনকালে আহি গৈছে। যদি আপোনালোকৰ নাই, আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। এপ্লাই কৰিলে আজিকালি পটককৈ আহি যায় চাউলৰ কাৰ্ডটো। আৰু চাউল কাৰ্ড লাগে বুলি আপোনালোকে সকলোৱে জানেই, আৰু আমি ইমান ধনী মানুহ নহওঁ ধৰকচোন, চাউল কাৰ্ড এখন নালাগিব আমাক চাউল কাৰ্ড এখন লাগিব। কাৰণ হাজবেণ্ডে আজি গাড়ী চলাই আছে, কাইলৈ গাড়ীখন হয়তো নচলাব পাৰে, গতিকে লোকৰ গাড়ী চলাই ন। সেইটো কাৰণে মানে কি হয়, চাউল কাৰ্ডখন আমাৰ বাবে খুব ইম্পৰ্টেণ্ট। আজিকালি কি হ'ল, চাউল কাৰ্ডখন হ'লে মানে মেডিকেলতো ট্ৰিটমেণ্টটো ফ্ৰী হয়। সেইটো কাৰণে আমাৰ নিচিনা দুখীয়া মানুহক চাউল কাৰ্ড এখন লাগে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইমান আমাক ফেচিলিটি দিছেই দেখোন। আপোনালোকে গৈ মেলি সেইকাৰণে চাউল কাৰ্ড যদি আপোনালোকৰ নাই, কৰিব। আৰু আজিকালি চাউল কাৰ্ডখন সোনকালে আহি যায়, ইমান দৌৰিবও নালাগে আপোনালোকে। সেয়া আছিলে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যদি ভাল পালে। আৰু নতুনকৈ কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু একেবাৰে সৰু মৰু এটা ভিডিঅ', বহুত বেছি ডাঙৰ নহয়। তালৈ গৈছিলোঁ কাৰণে মই আপোনালোকক ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, আৰু তেখেত আহিলে তেতিয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকক সকলোখিনি দেখালোঁ। আকৌ অলপমান নতুন ধুনীয়া ভিডিঅ' এটি, তেতিয়ালৈকে আপোনালোকে ভালে থাকক। বাই বাই।